বোকাখাটৰ কমাৰগাঁও প্ৰেছ ক্লাবৰ বাৰ্ষিক বঁটা ঘোষণা কমাৰগাঁও আঞ্চলিক সাহিত্য ভৱনত আয়োজিত সংবাদ মেলত ঘোষণা বঁটাসমূহ সংবাদ মেলত কমাৰগাঁও সংবাদ প্ৰহৰী বঁটা আগবঢ়াইছে প্ৰতিদিন টাইমৰ সাংবাদিক ৰাজদীপ চেতিয়া ফুকনলৈ দৈনিক অসমৰ গুৱাহাটীৰ সংবাদদাতা মনোৰঞ্জন বৰিলৈ আগবঢ়োৱা হৈছে গণবন্ধু হেমেন চন্দ্ৰ হাজৰিকা সোঁৱৰণী জীৱনজোৰা সাধনা সৌৰভ কুসুম বঁটা বোকাখাট মহকুমা সাংবাদিক সন্থাৰ সভাপতি ববুল দত্তলৈ আগবঢ়োৱা হৈছে সুৰেন্দ্ৰনাথ বৰুৱা সোঁৱৰণী গৰিয়সী বঁটা সক্ৰিয় আৰু সাহসী যুৱ সংবাদ সেৱা বঁটা লাভ কৰিছে DY 365ৰ খুমটাৰ সংবাদদাতা বেদাংগ তামুলীলৈ আৰু বঁটাসমূহ ডিচেম্বৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব লগা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সভাত প্ৰদান কৰা হ'ব বুলি কমাৰগাঁও প্ৰেছ ক্লাবৰ সাগৰজ্যোতি হাজৰিকাই সংবাদমেলযোগে জানিবলৈ দিছে কমাৰগাঁও অঞ্চলৰ পৰা সংবাদ সেৱাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা এই বঁটা দিয়া হৈছে কমাৰগাঁও সংবাদ প্ৰহৰী বঁটা 2025 আৰু এই বঁটা লাভ কৰিছে কমাৰগাঁৱৰ এগৰাকী সুযোগ্য সন্তান প্ৰতিদিন টাইমত কৰ্মৰত হৈ থকা শ্ৰীযুত ৰাজদীপ চেতিয়া ফুকন ডাঙৰীয়াই এই বঁটা লাভ কৰিছে তেওঁলৈ আগবঢ়োৱা হৈছে কমাৰগাঁও সংবাদ প্ৰহৰী বঁটা 2025 এই বঁটাসমূহ বাছনি কৰি আজি আমি সংবাদমেলৰ জৰিয়তে বঁটাপ্ৰাপকসকলৰ নামসমূহ ঘোষণা কৰিছোঁ আৰু লগতে কমাৰগাঁও প্ৰেছ ক্লাবে এই বঁটা বিতৰণী অনুষ্ঠানতে সমাজলৈ বিভিন্ন অৰিহণা আগবঢ়োৱা 10 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব লগতে আমাৰ সমজিল্লাখনৰ 20 গৰাকী সংবাদসেৱীলৈ তেওঁলোকে সন্মান যাচাৰ ব্যৱস্থা কৰিছে এই কথা অৱগত কৰিছে আৰু সংবাদ মেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এই কথা আজি ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ এই বঁটাসমূহ ডিচেম্বৰৰ শেষৰ সপ্তাহৰ 31 ডিচেম্বৰ দিনাখন প্ৰদান কৰা হ'ব কমাৰগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা এই তাৰিখটো নিৰ্ধাৰণ কৰা হৈছে আৰু এই বঁটাসমূহ 31 ডিচেম্বৰ তাৰিখেই এই স্থানতে এক সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে বঁটাসমূহ প্ৰদান কৰা হ'ব